নমস্কাৰ, মই চন্দন দাস, বৰপেটা হাউলিৰ পৰা অৰুণোদয় অসম। আজি মই উপস্থিত আছোঁ হাউলিৰ পালনাম অনুষ্ঠানত। অনুভৱটো খুবেই ভাল। ঘটনা কি, এই পালনামটো কৰাৰ উদ্দেশ্য হ'ল ৰাইজৰ কুশলত। এই বছৰ আমাৰ 20 বছৰ হ'ল। 20 বছৰ আগতে হাউলিত কিছুমান অপায় অমংগল এনেকুৱা হ'ল, যাৰ কাৰণে আমি পালনাম ধৰা পাতিব লগা হ'ল। আৰু পৰম্পৰাগতভাৱে আহি আমি এই 20খন থৈ দিলোহি। গতিকে এইবাৰ যিটো আমি পালনামত সঁহাৰি দেখিলোঁ, সকলোৰে সহযোগ, আপোনালোকৰ সহযোগ, গোটেই ৰাইজৰ সহযোগত খুব সুন্দৰভাৱে চলি আছে। আৰু কিছু সময় পিছত প্ৰসংগ হৈ পেলাই পালনাম সভাৰ অন্ত পৰিব। মই বিশেষ এটা দেখিছোঁ, বহুত পালনাম দেখিছোঁ, মানে এটা নাগৰ মানুহ বা কিবা এনেকুৱা হয়। তো আচলতে হাউলি মানে নাগৰা নাম আচলতে কিহৰ কাৰণে নহয়? আমি নাগৰা নামটো কিহৰ কাৰণে নহয় বুলি ক'লে ঠিক সঠিক উত্তৰটো ময়ো দিব নোৱাৰিম। যেতিয়া এইটো আমাৰ মানে প্ৰসংগ এটা হয়, ৰাতিপুৱাৰ প্ৰসংগৰ পৰা সন্ধিয়াৰ প্ৰসংগলৈ, বা কেতিয়াবা 24 ঘণ্টা ধৰি দিনলৈকে প্ৰসংগ চলে। আমাৰ এটা 12 ঘণ্টা প্ৰসংগটো চলে। গতিকে আমাৰ যেতিয়া আমি পালনাম ধৰা পাতিব গৈছিলোঁ, এই সম্পৰ্কে আমাৰ কোনো জ্ঞান নাছিল। তেতিয়া আমি আমাৰ বুঢ়া সত্ৰীয়া সেই সময়ত স্বৰ্গীয় আমাৰ শ্ৰদ্ধাৰ বশিষ্ঠ দেৱসেনাৰ ওচৰলৈ আমি গৈছিলোঁ। গৈ কৈছিলোঁ তেখেতক যে প্ৰভু, এনেকুৱা এটা আমাৰ হাউলিত পৰিস্থিতিৰ সৃষ্টি হৈছে, গতিকে আমি পালনাম পাতিব খুজি কেনেকৈ পাতিব লাগে আমিতো একো নাজানো। তেতিয়া তেওঁ একাষাৰতে কৈছিল, প্ৰতি বছৰে মাঘী পূৰ্ণিমাৰ মাঘ পূৰ্ণিমাত পালনাম ধৰা পাতিলে খুব ভাল হ'ব, আৰু মই বাচি থকালৈকে মই হাউলিৰ পালনামখিনি চলাই দিম। আৰু তেওঁ বাচি থকালৈকে চলাই গৈছিল। আৰু তেওঁ যেতিয়া এই সংঘাত ত্যাগ কৰি গুচি গৈছে ঘৰৰ ওচৰত, এতিয়া আমাৰ মইনবৰী সত্ৰৰ সত্ৰাধিকাৰ আজি 2-3 বছৰত তেখেতে চলাই আছে। আৰু তেখেতে আমাক যিটো পদ্ধতিত চলাব দিছিলে বা তেওঁ যিটো ধৰণে পৰিচালনা কৰিছিলে, তেনেধৰণে আমি পৰিচালনাটো কৰি আছোঁ। গতিকে ইয়াত এতিয়া নাগৰা নামে চলে নে নাগৰা নচলে, ঠিক সঠিক ব্যাখ্যাটো মানে হয়তো মই দিব নোৱাৰোঁ। এনেই ইয়াতে আপোনাৰ মানে কিমান মানুহৰ সমাগম হয়? ইয়াত এনে আচলতে দৰাচলতে প্ৰথম বছৰতে আমাৰ অভূতপূৰ্ব মানুহ আহিছিলে। বহুত বিভিন্ন ঠাইৰ পৰা মানুহ আহিছিলে। এতিয়াও বহুত বিভিন্ন ঠাইৰ পৰা মানুহ আহে। কিন্তু আমি এতিয়ালৈকে যিখিনি ভক্তপ্ৰাণ ৰাইজে বিদ্যাপ্ৰসাদ গ্ৰহণ কৰিলে, প্ৰায় 6,500-7,000 মানুহ এতিয়া গ্ৰহণ কৰিলে। আৰু আমি আশা কৰি আছোঁ 2-3 হাজাৰ মানুহ আকৌ প্ৰসাদ গ্ৰহণ কৰিব দিনৰ ভাৱে। আকৌ সন্ধিয়াৰ পিছত আৰু কিছু মানুহে প্ৰসাদ গ্ৰহণ কৰি থাকিব, প্ৰায় ৰাতি 11টা বজালৈকে। 9,000-10,000 মানুহ। কিন্তু এনে প্ৰসাদ গ্ৰহণ কৰা মানুহে এক কথা কৈছোঁ, কিন্তু এনেই দৰ্শন কৰিব অহা, সেৱা কৰিব অহা, শৰণ ল'বলৈ অহা প্ৰভুৰ ওচৰত মানুহ প্ৰায় 14-15 হাজাৰ মানুহ থাকে। আৰু হাউলি বুলি নহয়, এই অঞ্চলৰ বহু ঠাই ভৰাই আছে। আনকি মই এনেকুৱা মানুহ লগ গুৱাহাটীৰ মানুহ লগ পাইছোঁ, নগাঁৱৰ মানুহ লগ পাইছোঁ, পালনামত মানে আশীৰ্বাদ জনাই পাইছোঁ। কিন্তু সেইখিনিয়ে ভাবোঁ যে আমাৰ কাৰণে মানে গোটেই ৰাইজৰ কাৰণে এটা আমি যি বাৰ্তা দিছোঁ, ৰাইজৰ সকলোকে পালনামটো আমি পাতিছোঁ, সকলোৱে মানে একদম নিস্বাৰ্থভাৱে পবিত্ৰ মনেৰে সহযোগ কৰিছে, কোনো কাৰো মনত ভেদভাৱ নাই। সেইখিনিৰ কাৰণে আমি খুব উৎফুল্লিত, উৎসাহিত আৰু আমি খুব আনন্দিত। আপোনালোকক পালনাম উদযাপন সমিতিৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ, কাৰণ আপোনালোকে অতি সুন্দৰভাৱে Jangan.